ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো এনুৱেল পৰীক্ষা হ'ব লগা এনুৱেল পৰীক্ষা 2025 এই 25 বাবে এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ লৈ আহিছো যিখন হৈছে ছ'চিয়েল সায়েন্সৰ আৰু ক্লাছ 8 ৰ বাবে ঠিক আছে তোমালোকৰ যেটো এইখন কুৱেশ্যন পেপাৰ আগৰ হয় ঠিক আছে তোমালোকৰ পৰীক্ষাৰ কাৰণে আনিছো কাৰণ ইয়াৰ পৰা কমন পৰে আগে বেছি দিনৰ কমন পৰা দেখা গৈছে আগৰ কুৱেশ্যন পেপাৰ বিলাক মই যিমান ডিসকাস কৰিছো সো এইখনো কমন পৰিব ইয়াৰ পৰা লগতে তোমালোকে আইডিয়াও কৰিব পাৰিবা কেনেকুৱা প্ৰশ্ন আহে সময় থাকে তোমালোকৰ 2 ঘন্টা যদি 1 নম্বৰীয়া হয় 3 ঘন্টা থাকিব আৰু যদি ফুল মার্কস 50 থাকে আৰু কিছুমানে 100 থাকে কোনো কথা নাই 50 হলেও 100 হলেও কোনো প্ৰবলেম নাই তোমালোকৰ আইডিয়াটো গম পাবা আৰু ইয়াৰ পৰা তোমালোকৰ কমনো পৰিব প্ৰথম প্ৰশ্নটো আছে কি আছে 1 পূৰণ 10 এটাত 1 নম্বৰকে 10টা প্ৰশ্ন 10 নম্বৰ আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এডি আছে ভূপৃষ্ঠত কিমান শতাংশ জলভাগে আগুৰি আছে ইয়াৰ যে আমি এনসাৰটো চাও তেতিয়ালে 71% 71% জলভাগে আগুৰি আছে 2 নম্বৰ প্ৰশ্নটো হৈছে সাধাৰণ শীতল পানীৰ সোঁতৰ উৎপত্তি হয় ইয়াৰে এনসাৰ যদি চাও তেতিয়াহলে একটো হ'ব মেৰু অঞ্চলত ঠিক আছে মেৰু অঞ্চল হ'ব ইয়াৰ শুদ্ধ উত্তৰ সিটো আছে আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল ইয়াৰে এনসাৰ আছে মেছপটমিয়াত তাৰ পিছত হৈছে 2 নম্বৰ ভাৰতবৰ্ষৰ প্ৰথম আৰম্ভ হোৱা বেংকটোৰ নাম কি বা বেংকটো হৈছে বেংক অফ হিন্দুস্তান ঠিক আছে নেক্সট হৈছে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয় 15 মাৰ্চ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ লগতে তোমালৈ জনাই থওঁ আমাৰ ক্লাছ 8 ৰ অনলাইন টিউচন হৈ আছে কোনোবা ছাত্ৰ-ছাত্ৰী এতিয়া জইন হ'ব বিচাৰে হ'ব পাৰে কাৰণ মেথছ সায়েন্স তাৰ পিছত ইংলিছ পঢ়োৱা হয় আৰু সোশ্যাল সায়েন্সও আমি পঢ়াম ইয়াৰ উপৰি তোমালোকৰ নোটছ বিলাকো দিয়া হয় কুৱেশ্যন পেপাৰ সম্পূৰ্ণ দিয়া হয় মাত্ৰ 100 টকাত বছৰিকা পৰীক্ষালৈ পঢ়িব পাৰিবা আৰু যে কোনোবাই ভাবিছে এতিয়া মই নপঢ়ো 9 ৰ পৰা যে ভালকৈ পঢ়িম তেতিয়াহলে তোমালোকে 9 ৰ পৰা এডমিশ্যন ল'ব পাৰা ছাত্ৰ-ছাত্ৰীসকল কম খৰচত সময় নষ্ট নহয় টিউচন ক'তো যাব নালাগে ঘৰতে বহি পঢ়িব পাৰিবা লাইভ ক্লাছ হ'ব নোৱাৰটো সুধিব পাৰিবা এইবোৰ ভালেকেইজন ছাত্ৰছাত্ৰী জইন হৈছে আহাবোৰ আমাৰ এডমিশ্যন হ'ব কোনটো ছাত্ৰছাত্ৰী জইন হ'ব বিচাৰে নাম্বাৰটো SMS কৰিবা আমাৰ ক্লাছবিলাক এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু আমাৰ এডমিশ্যন ফেব্ৰুৱাৰীৰ পৰা হ'ব ঠিক আছে এক নম্বৰ প্ৰশ্নটো কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 খ্ৰীষ্টাব্দত কিমান চনত শিশু শ্ৰমিক প্ৰতিৰোধ আইন বলবৎ কৰা হৈছিল 2006 চনত ভাৰতৰ ত্ৰিৰংগা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পায় 1947 চনৰ 22 জুলাইত নেটপিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত গুৱাহাটীত ঠিক আছে জাপানৰ ৰাজধানী কি হয় টকিঅ 2 নম্বৰ আছে পৃথিৱীৰ নীলা গ্ৰহ বুলি কিয় কোৱা হয় যে মহাকাশৰ পৰা পৃথিৱীখন নীলা দেখা পায় সেইকাৰণে নীলা গ্ৰহ বুলি কোৱা হয় ৰাষ্ট্ৰীয় আয় মানে কি ৰাষ্ট্ৰীয় আয় মানে হৈছে এখন দেশৰ বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত উৎপাদিত সেৱা আৰু সামগ্ৰীৰ পৰা দেশখনৰ এবছৰত যিমানখিনি আয় লাভ কৰে তাক সেই দেশখনৰ ৰাষ্ট্ৰীয় আয় বোলে ঠিক আছে সেই দেশখনৰ ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় নেক্সট চোৱা ৰাষ্ট্ৰীয় আয় গম পালা নেক্সট কাগজী মুদ্ৰা কোনে ছপা কৰে কাগজী মুদ্ৰা ছপা কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকে কাগজী মুদ্ৰা ছপা কৰে গ্ৰাহক মানে কি যিয়ে প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী আৰু সেৱা বজাৰৰ পৰা ক্ৰয় কৰি উপভোগ কৰে তেওঁকে গ্ৰাহক বুলি কোৱা হয় নেক্সট প্ৰশ্নটো উপভোক্তাৰ উপভোগৰ বাবে কিহৰ প্ৰয়োজন ইয়াৰ এনসাৰ হৈছে উৎপাদনৰ প্ৰয়োজন মানসকল কোন দেশৰ আছিল মানসকল আছিল ম্যানমাৰৰ সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন মংগল পাণ্ডে অসমৰ কৃষক বিদ্ৰোহৰ কোনে পৰিচালনা কৰে ৰাইচ মেলে পৰিচালনা কৰে মৌলিক অধিকাৰ কাক বোলে নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তি বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেইবিলাককে মৌলিক অধিকাৰ বোলে ভাৰতীয় ৰাষ্ট্ৰীয় ধৰ্ম আছে নে নাই ভাৰত এখন নিৰপেক্ষ ৰাষ্ট্ৰ উত্তৰ দিয়া 2 পূৰণ 5 এইয়া তোমালোকে ধুনীয়াকৈ চাবা প্ৰথম প্ৰশ্নটো আছে শিশুসকলে কিয় শ্ৰমিক হিচাপে নিয়োগ কৰে ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত লিখা 1857 চনত বিদ্ৰোহৰ প্ৰধান কাৰণ কি আছিল সাগৰীয় উদ্ভিদ আৰু প্ৰাণীক ভাগ কেইটা ভাগত ভগাব পাৰে আৰু সেই ভাগবিলাক কি গ্ৰাহকৰ শোষণ কৰাৰ কৌশল দুটা উল্লেখ কৰে 2 নম্বৰকে আছিল 4 নম্বৰ প্ৰশ্ন আছিল আত্মসহায়ক গোটৰ গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ লিখা 4 নম্বৰ আছে 5 নম্বৰ বদন চন্দ্ৰ বৰফুকন আৰু পুৰ্ণানন্দ বৰগোহাঁইৰ মাজত দ্বন্দ্বৰ কাৰণ কি আছিল লিখা 4 নম্বৰ আছে তাৰপিছত নেক্সট হৈছে সাগৰীয় উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে লিখা 4 নম্বৰ মানৰ আসম আক্ৰমণৰ বিষয়ে লিখা 4 নম্বৰ আছে খালি ঠাই পূৰ কৰা 1 পূৰণ 4 অস্পৃশ্যতা
এক সামাজিক ব্যাধি। আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। তাৰপিছত 3 নম্বৰটো তোমালোকে কি হয় এনচাৰটো দিবাচোন। দেশসকলে ভাৰতৰ বিজ্ঞানসন্মত মানচিত্ৰ প্ৰস্তুত কৰিছিল। খোৱা তেল, আটা, ময়দা, মাখন আদিত 1 মাৰ্ক চিন দিব লাগে। ঠিক আছে, 1 মাৰ্ক চিন ব্যৱহাৰ কৰিব লাগে। 1 মাৰ্ক ব্যৱহাৰ কৰা হয়। সময়ৰ সৈতে পৰিৱৰ্তন হওক, অনলাইন সলনি অফলাইন সলনি অনলাইন লওক। ঠিক আছে, এছআৰ এডুকেশ্যন তোমালোকে টিউশ্যন ল'ব বিচাৰে ল'ব পাৰে। মাত্ৰ 99 টকাত মাহিলী। বিষয়সমূহ বিজ্ঞান, গণিত, ইংৰাজী আৰু সমাজ বিজ্ঞান। 6ৰ পৰা 10লৈকে অনলাইন টিউশ্যন সুবিধা লাভ কৰিবা। আমাৰ এডমিশ্যন ফেব্ৰুৱাৰী লাষ্ট আৰু মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী লাষ্ট আৰু মাৰ্চত। গতিকে কোনোবা ছাত্ৰ যদি জইন হ'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত SMS কৰিব। আৰু যদি এতিয়াও কৰিব বিচাৰে কৰিব পাৰিবা। যদি বছৰেকীয়া পৰীক্ষাটো ভাল কৰিব বিচাৰে মাত্ৰ 100 টকাতেই লাইভ ক্লাছ হ'ব আৰু আগৰ যিকেইটা হৈ গ'ল ক্লাছত তোমালোকক লগে লগে দি দিয়া হ'ব।